যিখন বিজেপি চৰকাৰে ৰাতিটোৰ ভিতৰতে ত্ৰুটিপূৰ্ণ জিএছটি লাগু কৰিব পাৰে, যিখন বিজেপি চৰকাৰে ৰাতিটোৰ ভিতৰতে নোট সলাই লাখ লাখ ভাৰতীয় মানুহক লাইনত থিয় কৰোৱাই কষ্ট দিব পাৰে, যিখন বিজেপি চৰকাৰে ৰাতিটোৰ ভিতৰতে কা বলবৎ কৰোৱাব পাৰে, যিখন বিজেপি চৰকাৰে ৰাতিটোৰ ভিতৰতে ইমিগ্ৰেশ্যন আৰু ফৰেইনাৰ্ছক এক্সেমশ্যন দি 2024 চনৰ 31 ডিচেম্বৰলৈকে বিদেশী আদৰি অসমীয়া জাতিটোৰ অস্তিত্ব বিপদাপন্ন কৰাৰ ষড়যন্ত্ৰ কৰিব পাৰে, সেই বিজেপি চৰকাৰখনে বছৰ বছৰ ধৰি অসমৰ 6টা জনগোষ্ঠীয়ে তেওঁলোকৰ অধিকাৰ আৰু ন্যায্য প্ৰাপ্তি কৰি আন্দোলন কৰি অহা আন্দোলনক সন্মান জনাই সেই 6টা জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব নোৱাৰেনে? পাৰে। আচলতে তেওঁলোকৰ সদিচ্ছা নাই। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি কিছুদিনৰ পৰা এই জনজাতিকৰণৰ বিষয়টো এটা নতুন মূৰ দিবলৈ চেষ্টা কৰি আছে। তেখেতে কৈছে যে কংগ্ৰেছে এটা নিয়ম বনাই থৈ গৈছিলে য'ত লিখা আছে যে আনৰ ক্ষতি নোহোৱাকৈ জনজাতিকৰণ কৰিব লাগে, আৰু সেইকাৰণে নৱেম্বৰলৈকে বা অহা বিধানসভাৰ অধিৱেশনলৈ ৰখিব লাগিব, তাত কিছু সাল সলনি কৰি বিষয়টো আগবঢ়াব। আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথাটো কৈও তেখেতৰ সাহস নহ'ল যে 6টা জনগোষ্ঠীৰ জনজাতিকৰণ কৰিবই। যদি সদিচ্ছা থাকে, কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ, ৰাজ্যত তেওঁলোকৰ চৰকাৰ এৰাতিৰ ভিতৰত 6টা জনগোষ্ঠীৰ জনজাতিকৰণ কৰি দেখুৱাব পাৰে। যদি তেওঁলোকে ৰাতিটোৰ ভিতৰত ইমান ডাঙৰ ডাঙৰ সিদ্ধান্ত লোৱাৰ বিফল প্ৰয়াসবোৰ কৰিব পাৰে, তেওঁলোকে অসমীয়া জাতিটোৰ, অসমীয়া ভাষা কৃষ্টি সংস্কৃতিৰ তেওঁলোকে বিপদাপন্ন কৰি অসমীয়া জাতিটোক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰি বিদেশী আদৰাৰ সিদ্ধান্তবোৰ ৰাতিটোৰ ভিতৰত ল'ব পাৰে, তেনেহ'লে অসমীয়া মানুহৰ এই থলুৱা মানুহখিনিয়ে বছৰ বছৰ ধৰি ইমান ত্যাগ স্বীকাৰ কৰি নিজৰ প্ৰাপ্য বিচাৰি, নিজৰ অধিকাৰ বিচাৰি এই জনজাতিকৰণৰ বিষয়টো তেওঁলোকে ন্যায্যতা জনজাতিকৰণ কৰিব নোৱাৰেনে? পাৰে। আচলতে কেন্দ্ৰত বিজেপি নেতৃত্বৰ সদিচ্ছা নাই, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সদিচ্ছা নাই, সেইটো কাৰণে জনজাতিকৰণৰ কামটো হৈ উঠা নাই। এতিয়া যেতিয়া উপায়বিহীন হৈছে, ৰাইজৰ ক্ষোভৰ বিস্ফোৰণ দেখিছে, এতিয়া উপায়ন্তৰ হৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু কিছুদিন বিষয়টো তল পেলাব বা ঠেলিব পাৰিনে? সেইটো কাৰণেহে কংগ্ৰেছৰ গালৈ তেওঁ দুখটো ঠেলিব বিচাৰিছে যে তেওঁলোকে নিয়ম বনাইছে, নিয়মটো সলাব লাগিব। কিন্তু সেই দুখ ঠেলিও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এবাৰো নক'লে যে জনজাতিকৰণ আমি কৰিমেই। ৰাজ্যত তেওঁলোকৰ দুবাৰকে চৰকাৰ হ'ল, কেন্দ্ৰত 3বাৰকে চৰকাৰ হ'ল। যদি সদিচ্ছা থাকে এদিনৰ ভিতৰতে জনজাতিকৰণ কৰি দেখুৱাব পাৰে। সদিচ্ছা নাই বা অসমৰ ৰাইজৰ ৰোষত পৰি এই কথাটো কেনেবাকৈ জোৰ দিলেও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চকীখন যোৱাৰ ভয়ত তেওঁ এই কামটো কৰা নাই। কিন্তু অসমৰ ৰাইজে এই অজুহাতবোৰ, এই বাহানাবোৰ ধৰাত পেলাইছে আৰু ৰাইজে বুজি পাইছে। সেইটো কাৰণে ৰাইজে এই বিষয়টোৰ পৰা এবাৰ ফালৰি কাটা নাই। ৰাইজে এই বিষয়টো এৰি দিয়া উচিত নহয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পোনপটীয়াকৈ ক'ব লাগে জনজাতিকৰণ কৰিব নে নকৰিব, কোনো ধৰণৰ অজুহাত নাই। চৰকাৰ আপোনালোকৰ ৰাজ্যত আছে, কেন্দ্ৰত আছে, বিচাৰিলে এৰাতিৰ ভিতৰত, এদিনৰ ভিতৰত, দুদিনৰ ভিতৰত জনজাতিকৰণ কৰি দেখুৱাব পাৰে। গতিকে ৰাইজে এই বিষয়টো এবাৰ ভালকৈ বুজি পাইছে। দুখ আনলৈ ঠেলা, অজুহাত দেখুওৱা, নেতা কিনা আৰু বিষয়বোৰ পিছুৱাই লৈ গৈ থকাৰ যিটো বিফল প্ৰয়াস, সেই বিফল প্ৰয়াস এইবাৰ ৰাইজে সঁচাকৈয়ে বিফল কৰিব। আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণ নোহোৱালৈকে যায় ৰাইজ, এই 6টা জনগোষ্ঠীৰ ৰাইজ ক্ষান্ত নহয়। আমিও সকলো তেখেতসকলৰ লগত আছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে কেন্দ্ৰত আপোনালোকৰ চৰকাৰ, ৰাজ্যত আপোনালোকৰ চৰকাৰ, আপোনালোকে অসমীয়া জাতিটোৰ অস্তিত্ব বিপদাপন্ন কৰাৰ ইমানবোৰ পদক্ষেপ ৰাতিটোৰ ভিতৰত ল'ব পাৰে। গতিকে থলুৱা মানুহখিনিয়ে ইমান বছৰ বছৰ ধৰি ত্যাগ স্বীকাৰ কৰি আন্দোলন কৰি আছে, তেওঁলোকৰ জনজাতিকৰণ কিয় কৰিব নোৱাৰে? গতিকে অহা এমাহৰ ভিতৰত এই 6টা জনগোষ্ঠীৰ জনজাতিকৰণ কৰিবলৈ আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত দাবী জনাইছোঁ, বিজেপি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ, আৰু বিষয়টোৰ পৰা ফালৰি কটাই নিনিবলৈ তেখেতসকলক আমি সকীয়াই দিছোঁ। তেখেতসকলে আনৰ গালৈ দুখ ঠেলি নানান ধৰণৰ কথা বতৰাৰে ৰাইজক আভুৱা ভাৰি, ৰাইজক বিপথে পৰিচালিত নকৰিবলৈ আমি তেখেতসকলক সকীয়াই দিছোঁ, আহ্বান জনাইছোঁ। আৰু বিষয়টো গুৰুত্ব সহকাৰে লৈ এই অক্টোবৰ মাহৰ ভিতৰতে বিশেষ অধিৱেশন পাতি হ'লেও যিমান নিয়ম সলাবলগীয়া আছে সকলো কৰি দেখুৱাওক। সকলো ক্ষমতা আপোনালোকৰ হাতত আছে, চৰকাৰ আপোনালোকৰ আছে। যদি মনত অসমীয়া মানুহখিনিৰ এই 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৰ প্ৰতি অলপো সন্মান আছে, এই 6টা জনগোষ্ঠীৰ মানুহৰ প্ৰতি অলপো সন্মান আপোনালোকৰ মনত আছে, তেনেহ'লে আপোনালোকে অনতিপলমে 6টা জনগোষ্ঠীৰ জনজাতিকৰণ কৰি দেখুৱাওক। এই আহ্বানটো আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ জনাইছোঁ। ধন্যবাদ। জয় আই অসম।